শিশু আছে, বহু শিশু আছে, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, মানে বিস্কিট, ব্ৰেড এনেকুৱা ব্যৱস্থা আমিও আনিবলৈ কৈছোঁ। এইবিলাক যাতে চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা কৰে। ইয়াতে বিজুলী নাই, এই মানে ঘৰবিলাকত যিটো চ'লাৰৰ এটা দুটা কানেকশ্যন আছে, নিজাববীয়াকৈ কৈছে চৰকাৰে কোনো বিজুলীৰ ব্যৱস্থা ইয়াত নাই। চৰকাৰক মই এটা কথা মানে আহ্বান জনাইছোঁ যে ৰাতিটোৰ ভিতৰত এতিয়া যাতে তেওঁলোকক সৰু সৰু চ'লাৰ লেম্প এটা এটা দি পোহৰত যাতে থাকিব পাৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে কৈছোঁ। ইয়াত মই কৈছিলোঁ যে আমি চেনি চাহপাত চব ব্যৱস্থা কৰিছোঁ, আপোনালোকে চাহটো বনাওক। কৈছে বাইদেউ চাহ বনাবলৈ ইয়াত বাচন নাই, বাচনো ৰাতি চব উৰাই মেলি লৈ গৈছিলে। কেনেকুৱা পৰিৱেশ, নাহিলে ঘৰত বহি পেলাই আপোনালোকে এই পৰিৱেশটো হৃদয়ংগম কৰিব নোৱাৰে। গতিকে চৰকাৰক বাচন বৰ্তনৰ অলপ ব্যৱস্থা কৰি যাতে ৰাজহুৱাভাৱে খাদ্য সামগ্ৰী প্ৰস্তুত কৰি একেলগে যাতে সকলোৱে খাব পাৰে, গেছৰ চিলিণ্ডাৰ ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ। চৰকাৰক এইকাৰণে আমি আহ্বান জনাইছোঁ, চৰকাৰে কৈছে যে সবকা সাথ সবকা বিকাশ হৈছে, অন্ত্যোদয়ৰ জৰিয়তে শেষৰজন মানুহলৈকে তেওঁলোকে ফেচিলিটি দিয়াৰ কথা কৈছে। প্ৰাকৃতিক দুৰ্যোগ মানে কণ্ট্ৰল কৰাৰ দায়িত্বটো চৰকাৰৰ নহয় বা চৰকাৰে নোৱাৰে সেইটো কণ্ট্ৰল কৰিব, কিন্তু দুৰ্যোগত যেতিয়া দুৰ্গত লোকসকলক সহায় কৰাটো চৰকাৰৰ নৈতিক দায়িত্ব। এই মাতৃসকলৰ এতিয়া আমি চাহ বনাবলৈ দিছোঁ, বাচন বৰ্তন নাই, বহিবলৈ তেওঁলোকৰ এখন চকী নাই। এইবোৰ কণ কণ ল'ৰা ছোৱালী ইহঁতে ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ আছে। এটা সৰু বাচ্চা প্ৰায় 5 মহীয়া বা 6 মহীয়া বাচ্চা, 3 মহীয়া বাচ্চা বতাহত উৰাই গৈছিলে, তাক ধৰি পেলাই আনি পেলাই ৰখিছে। চিকিৎসাৰ কোনো টিম নাই। ইমিডিয়েটলি ইয়াতে ভৰি বহুতৰ টিঙেৰে ভৰি কাটিছে, হাত কাটিছে। মই সুধিছোঁ টিটেনাছ লৈছে নে নাই, টিটেনাছ ল'বৰ কাৰণেও ইয়াতে কোনো ব্যৱস্থা নাই। মই চৰকাৰক বিনম্ৰভাৱে আহ্বান জনাইছোঁ, আপোনালোকৰ টিম পঠাওক, টিম পঠাই পেলাই আপোনালোকে ইয়াত টিটেনাছ দিয়াৰ ব্যৱস্থা কৰক, এওঁলোকক কি মেডিকেল এইড ফাৰ্ষ্ট এইড দিব লাগে তাৰ ব্যৱস্থা কৰক, আৰু সোনকালে অতি যাতে পলম নোহোৱাকৈ গেছৰ চিলিণ্ডাৰ দি আপোনালোকে ৰাজহুৱাভাৱে খানা বনাব পৰা এটা ব্যৱস্থা কৰি এই কণ কণ ল'ৰা ছোৱালীবিলাক এতিয়া লঘোণে আছে ৰাতিপুৱাৰ পৰা। এতিয়া আমি চাহৰ ব্যৱস্থা কৰিব দিছোঁ, কিন্তু বনাবলৈ কোনো ব্যৱস্থা নাই ইয়াতে। সেই কথাখিনি চৰকাৰক কৈছোঁ। আৰু মই ৰাইজক এটা কথা বিনম্ৰভাৱে হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, এয়া কিন্তু কোনো নিৰ্বাচনী প্ৰচাৰ নহয়। যেতিয়াই সমাজত কেতিয়াবা মই গম পোৱাত, মই ঢুকি পোৱা জেগাত যেতিয়া কোনো মানে বিপদ হয়, মই বিপদত যোৱাটো মোৰ এটা প্ৰৱণতা আছে। মই গৈ ভাল পাওঁ, মানুহক মই আৰ্তজনৰ ওচৰত যাওঁ। চৰকাৰক দাবী জনাইছোঁ, চৰকাৰক এইমাত্ৰই আমি চৰকাৰলৈ য'ত আমি কৰিব লাগে আমি কৰিম, যাতে চৰকাৰে এই মানুহখিনিক যাতে থকাৰ এটা ব্যৱস্থা কৰি, টিং পাতৰ ব্যৱস্থা কৰি, পোহৰৰ ব্যৱস্থা কৰি, খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰি, ফাৰ্ষ্ট এইড মেডিকেল কেম্পৰ ব্যৱস্থা কৰি যাতে তেওঁলোকক এটা সাহায্য দিয়ে, তাৰ কাৰণে চৰকাৰক মই হাতযোৰ কৰি নিবেদন কৰিছোঁ যে আহক সোনকালে। আৰু ইয়াৰ বিধায়কজনক কৈছোঁ, যিজন বিধায়কে ইয়াৰ পৰা ভোট লৈ জিকি গৈছে, বিধায়কে কেৱল মাত্ৰ নিৰ্বাচনৰ আগত খানা দি পেলাই ভোট লোৱাটোত নাথাকি দুৰ্গতসকলৰ মাজত সকলো অহাৰ আগত স্থানীয় বিধায়কজন আহিলে ভাল আছিলে, আহিব লাগে। যদিও খবৰ পোৱা নাই, মই খবৰ দিব বিচাৰিছোঁ যে বিধায়কজন আপুনি আহক, আহি ইয়াত সেইখিনি ব্যৱস্থা আপোনালোকে কৰক। সেইখিনিকে মই ৰাইজৰ ওচৰত মানে মোৰ ফালৰ পৰা সহমৰ্মিতা মই প্ৰকাশ কৰিছোঁ। আপোনালোকে তাকে মই সেইটো কথা আমি যিখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমি ব্যৱস্থা কৰাম। বেমাৰী মানুহ আছে, বেমাৰী মানুহক আমি চৰকাৰৰ লগত এতিয়া কথা পাতি তেনেকৈ কি সুবিধা দিব পাৰে আমি এতিয়াই গৈ পেলাই আমি চৰকাৰৰ লগত দাবী জনাম দেই। ঠিক আছে, আপোনালোকে এতিয়া নিজৰ কাম কৰক। এনেকৈ আপোনালোকে ৰখি থাকিলে কাম নহ'বি। বাচ্ছাটো বেছি ৰ'দত নাৰাখিব, বহুত ৰ'দত গা বেয়া হৈ যাব। তাক অলপ হাত নিয়ক, ইমান ৰ'দত নাৰাখিব, মূৰটো বেয়া হৈ যাব, তাক ভিতৰলৈ নিয়ক। ইমান ৰ'দ ল'ব পৰা হোৱা নাই। গতিকে এইখিনিকে কথা কৈ পেলাই আমি আগত কথা পাতিম দেই। ধন্যবাদ।